এপিএছচি তদন্তত বাধা প্ৰদান কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰতো তদন্ত হ'ব লাগে আৰু তদন্ত হ'ব লাগে এপিএছচি কেলেংকাৰীত গোটা থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ ওপৰতো তদন্ত হ'ব লাগে। এপিএছচি কেলেংকাৰী যিসকলে তদন্ত কৰিছিলে সেই এডিশ্যনেল এছপিজন আৰু তেওঁৰ লগত জড়িত যিমান লয়াৰৰ টিমকে ধৰি যিমানবিলাক আছে তেওঁলোকৰ ওপৰতো আচলতে এনকুৱাৰী হ'ব লাগে। গো মাতাৰ তেওঁলোকে বেপাৰ কৰে, বেপাৰ বিজেপিয়ে কৰে। সিন্ডিকেট বন্ধ হ'ব লাগিব, সিন্ডিকেট বন্ধ হ'ব লাগিব। এটাও চকৰিত যদি কেলেংকাৰী হয়, এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই, এইবাৰ কেৱল ৰাজনৈতিক দলত নাই, এইবাৰ বিধানসভাৰ ভিতৰতো আছোঁ, এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। এই কথাটো স্পষ্ট ৰূপত কৈ দিছোঁ। আজি কৰোণা মহামাৰী আৰু লকডাউনৰ যিমান ক্ষতি হৈছে তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী আৰু তাৰ কাৰণে জগৰীয়া অসম চৰকাৰ। যদি ক্ষতিপূৰণ নিদিয়ে অখিল গগৈ বিধানসভাত মনে মনে বহি নাথাকে। ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত কৰিম এবছৰৰ ভিতৰত। বিজেপিয়ে গৰু চিণ্ডিকেটো কৰে, গো মাতা বোলে তেওঁলোকৰ। আমিতো গো মাতা চুমাতা নকওঁ, আমি গৰুৰে খেতি কৰোঁ, গৰু গাখীৰ খাওঁ, গৰুক মৰম কৰোঁ, গৰুক গা ধুৱাই দিওঁ, নিজে গৰুৰ কাৰণে মই নিজে ঘাঁহ কাটি আনো। আমিতো গো মাতা বুলি নকওঁ, কিন্তু সেই গো মাতাৰ তেওঁলোকে বেপাৰ কৰে, বেপাৰ বিজেপিয়ে কৰে। গৰুৰ চিণ্ডিকেট চলাই আছে বিজেপিয়ে। মই আজি নাম ক'ব খোজা নাই কোনে চলাই আছে। গৰুৰ চিণ্ডিকেট চলাই আছে বিজেপি চৰকাৰে। আজি কয়লাৰ চিণ্ডিকেট চলাই আছে বিজেপি চৰকাৰে। আজি চুপাৰীৰ চিণ্ডিকেট চলাই আছে বিজেপি চৰকাৰে। চুপাৰীৰ চিণ্ডিকেট বাদ দিয়ক, কণীৰ চিণ্ডিকেট চলাইছে, মাছৰ চিণ্ডিকেট চলাইছে, পাণৰ চিণ্ডিকেট চলাইছে। চাৰিওফালে কেৱল চিণ্ডিকেট 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 ৰাজ। গতিকে মোৰ জীৱনৰ আৰু ৰাইজৰ দলৰ এটা প্ৰধান কথা হ'ব যে চিণ্ডিকেট বন্ধ হ'ব লাগিব, চিণ্ডিকেট বন্ধ হ'ব লাগিব। মইতো বাৰম্বাৰ কৈছিলোঁ জেলৰ পৰা যে এপিএছচিৰ কেলেংকাৰী, সেই কেলেংকাৰীৰ প্ৰকৃত তদন্ত হোৱা নাই। মই আজি দাবী কৰোঁ যে এপিএছচি কেলেংকাৰী যিসকলে তদন্ত কৰিছিলে সেই এডিশ্যনেল এছপিজন আৰু তেওঁৰ লগত জড়িত যিমান মানে লয়াৰৰ টিমকে ধৰি যিমানবিলাক আছে তেওঁলোকৰ ওপৰতো আচলতে এনকুৱাৰী হ'ব লাগে। মই দাবী কৰিছোঁ এপিএছচি কেলেংকাৰী তদন্ত কৰা, কি নাম আছিলে, সুৰজিত সিং পানেশ্বৰৰ ওপৰতো তদন্ত হ'ব লাগে। আৰু এপিএছচি তদন্তত বাধা প্ৰদান কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰতো তদন্ত হ'ব লাগে। আৰু তদন্ত হ'ব লাগে এপিএছচি কেলেংকাৰীত কোটা থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ ওপৰতো তদন্ত হ'ব লাগে। তেতিয়াতো মোক পোনে পোনে কৈছিলে এপিএছচিৰ কেলেংকাৰীৰ লগত জড়িত মানুহে কৈছিলে যে কাৰ কাৰ কোটা আছে। গতিকে এপিএছচিৰ কেলেংকাৰীৰ তদন্ত আকৌ এবাৰ হ'ব লাগে। মই আকৌ এবাৰ কৈছোঁ যে এপিএছচি কিন্তু তদন্ত কৰিলে যদিও এতিয়াও এপিএছচি কিন্তু কোনো পধ্যে স্বচ্ছ হোৱা নাই। লাষ্টৰ যিটো এপিএছচি পৰীক্ষা, সেই পৰীক্ষাটোৰ প্ৰিলিমিনাৰী পৰীক্ষাটোৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে। এটা এপিএছচিৰ পৰীক্ষাৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে কোৰ্টৰ নিৰ্দেশত। তাৰ পাছত এতিয়া বিজেপি চৰকাৰে কয় যে নহয় আমি স্বচ্ছ আৰু নিকা চৰকাৰ চলাইছোঁ। বিজেপি চৰকাৰৰ দিনৰ প্ৰত্যেকটো পৰীক্ষা, প্ৰত্যেকটো মানে নিযুক্তিৰ পৰীক্ষা, সেইটো পঞ্চায়ত বা গ্ৰামোন্নয়ন হওক, সেইটো জলসিঞ্চন হওক, সেইটো আপোনাৰ বিজুলী বিভাগ হওক, এচিবি হওক, প্ৰত্যেকটো পৰীক্ষাই কেলেংকাৰী। আপুনি এবাৰ খবৰ লওক, আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে, ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে, ৰাম ঠগন দিলে। আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে, এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয়, এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই, এইবাৰ কেৱল ৰাজনৈতিক দলত নাই, এইবাৰ বিধানসভাৰ ভিতৰতো আছোঁ, এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। এই কথাটো স্পষ্ট ৰূপত কৈ দিছোঁ। টুল গেটবিলাক আৰম্ভ হৈছে, টুল গেটবিলাক পৰ্যায়ক্ৰমে লাহে লাহে, এইটো মই লাহে লাহে কৰিম খালি পৰ্যায়ক্ৰমে লাহে লাহে বন্ধ কৰিবৰ কাৰণে লাহে লাহে কাম কৰিম।
আইনগতভাৱে কাম কৰিম, গণতান্ত্ৰিকভাৱে কাম কৰিম, লাহে লাহে টোল গেটবিলাক বন্ধ কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে আগবাঢ়ি যাম। শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম। মই অসমৰ সকলো সংবাদ মাধ্যমক এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে বাকী কথা কি উলিয়াই নুলিয়াই নাজানো, মোৰ এই কথাটো প্ৰচাৰ কৰক। কি কথা? লকডাউন আৰু কৰোনা মহামাৰীয়ে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ অৰ্থনীতি ভাঙি চিঙি পেলালে। সেয়া হাজিৰা কৰা মানুহে হওক বা সেয়া অসমৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টজনে হওক, উদ্যোগীজনে হওক, সেয়া ফুটপাথৰ পাচলি ব্যৱসায় কৰা মানুহজনে হওক, বেপাৰ কৰা মানুহজনে হওক, বা অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায় কৰা, অসমৰ বিদেশৰ লগত ব্যৱসায় কৰা ব্যৱসায়ীজনে হওক, অসমৰ প্ৰত্যেকজন মানুহৰ অৰ্থনৈতিক ৰাজহাড় ভাঙি পেলোৱা হ'ল। কি কাৰণে ভাগি কৰিলে? কৰোনা মহামাৰীক সঠিকভাৱে মেনেজ কৰিব নোৱাৰাৰ কাৰণে, সঠিকভাৱে তাক কৰোনা মহামাৰী প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে, অপৰিকল্পিতভাৱে কৰাৰ কাৰণে, আৰু অকস্মাত আৰু অপৰিকল্পিত লকডাউনৰ কাৰণে। হয়, আজি কৰোনা মহামাৰী আৰু লকডাউনৰ যিমান ক্ষতি হৈছে তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী আৰু তাৰ কাৰণে জগৰীয়া অসম চৰকাৰ। হয়, কৰোনা মহামাৰী নিয়ন্ত্ৰণ কৰাত অসমৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰ বিফল হৈছে। মই নিৰ্দ্বিধাই কওঁ, অসমৰ কোনো মানুহে ক'বলৈ সাহস কৰা নাই, কাৰণ অসমত এতিয়া গণতন্ত্ৰ নাই, অসমত এতিয়া স্বৈৰতন্ত্ৰ আছে। অসমৰ সংবাদ মাধ্যমেও এতিয়া কথা ক'ব নোৱাৰে। এতিয়া অসমৰ সংবাদ মাধ্যমকো সোপা মাৰি ধৰা হৈছে। অসমৰ সংবাদ মাধ্যমৰো এটা স্বতন্ত্ৰতা নাই, সেইকাৰণে কথা ক'ব পৰা নাই। কিন্তু এইটো কথা খাটাং যে অসমত কৰোনাৰ এই কালৰূপ, আৰে বম্বেত কৰোনা হৈছে বেলেগ কথা, সেইখন হ'ল ভাৰতৰ ইণ্ডাষ্ট্ৰিয়েল কেপিটেল। দিল্লীত কৰোনা হৈছে বেলেগ কথা, কাৰণ সেইখন হ'ল ভাৰতবৰ্ষৰ পলিটিকেল কেপিটেল। আমি উত্তৰ পূৰ্বাঞ্চল, দিল্লীৰ পৰা পেৰিফেৰিত থকা, ইমান দূৰত থকা এটা অঞ্চলত ইমান কৰোনা বেমাৰ হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। আজি গাঁৱত যে গৈ কৰোনা পাইছেগৈ, তাৰ কাৰণে জগৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়, তাৰ কাৰণে জগৰীয়া আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়, তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী মহোদয়, তেওঁলোকৰ বিফলতাৰ কাৰণে আৰু তেওঁলোকৰ স্বাৰ্থপৰতাৰ কাৰণে, ক্ষমতা লিপ্সাৰ কাৰণে, তেওঁলোকে নিৰ্বাচন পতাৰ কাৰণে আজি এনেকুৱা ধৰণে কৰোনা মহামাৰী বিয়পি গৈছে। গাঁৱত কৰোনা মহামাৰী কেনেকুৱা এটা ভয়ানক ঘটনা ঘটিছে। সেইকাৰণে এই মুহূৰ্তত মোৰ দাবীটো হ'ল, অসমৰ প্ৰত্যেকজন কেব চালকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। অসমৰ প্ৰত্যেকজন অটো চালকক ক্ষতিপূৰণ দিব লাগিব। মই অনুৰোধ কৰিম, সাংবাদিকসকলক অনুৰোধ কৰিম, মই মিডিয়া হাউচৰ মালিকসকলক অনুৰোধ কৰিম, প্ৰধান সম্পাদক আৰু সম্পাদকসকলক অনুৰোধ কৰিম, মোৰ একো কথা উলিয়াব নালাগে, কিন্তু কৰোনা মহামাৰী আৰু লকডাউনৰ এই কথাকেইটা উলিয়াবলৈ আপোনালোকে সাহস কৰক, আপোনালোকে উলিয়াওক। কি কথা? যে কৰোনা মহামাৰী অসমত বিয়পি পৰাৰ কাৰণে জগৰীয়া হ'ল এই বিজেপি চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ। 1 নম্বৰ। 2 নম্বৰ, আজি কৰোনা মহামাৰীত অসমৰ অৰ্থনীতি ভাগি চাগি যোৱাৰ কাৰণে জগৰীয়া বিজেপি চৰকাৰৰ অপৰিকল্পিত লকডাউন। গতিকে এই মুহূৰ্তত মোৰ দাবীটো হ'ল, অসমৰ প্ৰত্যেকজন কেব চালক তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অসমৰ প্ৰত্যেকজন গাড়ীৰ মালিক যিবিলাকে EMI দিব পৰা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। প্ৰত্যেকজন চাকৰি যোৱা পৰিয়াল তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অটোৱালাবিলাকে ক্ষতিপূৰণ পাব লাগিব। বাছৰ মালিকবিলাকে ইমান দিন চলাব পৰা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। হাজিৰা কৰা মানুহে ভালকৈ খাবলৈ পোৱা নাই, তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। কৃষকজনে ক্ষতিপূৰণ পাব লাগিব, আৰু অসমৰ উকিলবিলাকে ক্ষতিপূৰণ পাব লাগিব। এডভোকেটৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা কিমান বেয়া, থিয়েটাৰ শিল্পীসকলৰ অৱস্থা কিমান বেয়া, মধ্যবিত্ত শ্ৰেণীটোৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা অৱস্থা। গতিকে চৰকাৰৰ ওচৰত মোৰ দাবী হ'ল, চৰকাৰে বেলেগ ধৰণৰ এনেকুৱা উল্টা পুল্টা কথা কৈ থাকি লাভ নাই, ভেলকিবাজি বন্ধ কৰক। মোৰ মূল কথাটো হ'ল, চৰকাৰে ভেলকিবাজি বন্ধ কৰক আৰু ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে আগুৱাই আহক।
ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে আগুৱাই আহক। যদি ক্ষতিপূৰণ নিদিয়ে ৰাইজৰ দলৰ মনে মনে বহি নাথাকে। যদি ক্ষতিপূৰণ নিদিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি মনে মনে বহি নাথাকে। যদি ক্ষতিপূৰণ নিদিয়ে অখিল গগৈ বিধানসভাত মনে মনে বহি নাথাকে। অহা 3 মাহ কেৱল ৰাইজক যিবিলাকৰ ক্ষতিগ্ৰস্ত হৈছে, আজি পৰ্যটন উদ্যোগ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল, আজি হোটেল উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, আজি সকলোবিলাক যিকোনো এজন নিবনুৱা যুৱক যুৱতীক সোধক, ব্যৱসায় কৰি খোৱা মানুহ, সৰু সৰু কোম্পানীবিলাকত কাম কৰা মানুহ, সকলোবিলাকৰ কেনেকুৱা দুৰৱস্থা সকলোৱে জানে। অথচ চৰকাৰে তেওঁলোকৰ কাৰণে একোকে কৰা নাই। চৰকাৰক দাবী উত্থাপন কৰিছোঁ, এয়া মোৰ প্ৰথম আৰু প্ৰধান দাবী, জেলৰ পৰা ওলাই আহি প্ৰথম আৰু প্ৰধান দাবী যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোভিড মহামাৰী আৰু লকডাউনৰ ক্ষতিগ্ৰস্ত প্ৰত্যেকজন ব্যক্তিকে ক্ষতিপূৰণ দিব লাগিব। অহা 3 মাহ মই এইটো কামৰ কাৰণে লাগি থাকিম। আৰু বেছি কথা নকওঁ, আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে, যদি নাই তেতিয়াহ'লে মই ৰাইজৰ লগত কথা পাতিম। আমাৰ ৰাইজৰ দলৰ এতিয়া প্ৰথম কাম হ'ব, মই যিসকলে টিভি চাই আছে বা যিসকলে সংবাদ চাব, মই সকলোকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীক জনাব খুজিছোঁ, আজিৰ পৰা ৰাইজৰ দলৰ আচল ৰাজনীতি আৰম্ভ হ'ব। আজিৰ পৰা প্ৰত্যেকে নিজৰ ঘৰে ঘৰে, নিজৰ গাঁৱে গাঁৱে, নিজৰ বুথত, নিজৰ আঞ্চলিকত, নিজৰ জিলাত, নিজৰ সমষ্টিত কাম কৰিবলৈ আৰম্ভ কৰক। কাইলৈৰ পৰা নটিচ যাব কোনে কি কাম কৰিব লাগিব। কিন্তু আজিৰ পৰা আপোনালোকে নিজকে প্ৰস্তুত কৰক। আজিৰ পৰা লগৰবিলাকক কৈ দিয়ক, পাৰ্টিৰ যিবিলাক আমাৰ সতীৰ্থ আছে তেওঁলোকক জনাই দিয়ক যে কাইলৈৰ পৰা কাম আৰম্ভ হ'ব। গতিকে আমি আজিৰ পৰাই আপোনালোকক জনোৱা কাম আৰম্ভ কৰিলোঁ। আমি অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত অসমৰ প্ৰত্যেকটো সমষ্টিত, অসমৰ 126টা সমষ্টিত ৰাইজৰ দলৰ সকলোবিলাক কমিটি গঠন কৰি পেলাম। আৰু ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত কৰিম এবছৰৰ ভিতৰত। 2021ৰ ভিতৰত ৰাইজৰ দলক অসমৰ আটাইতকৈ শক্তিশালী জাতীয় দল ৰূপে গঢ়ি তোলা হ'ব। আৰু প্ৰথম টাৰ্গেট হিচাপত আমি অহা যিটো উপনিৰ্বাচন আছে, এই উপনিৰ্বাচনত আমি মৰিয়নি সমষ্টি, আমি গোসাইগাঁও সমষ্টি, আমি তামোলপুৰ সমষ্টি, এতিয়ালৈকে 3টা সমষ্টি খালী হৈ আছে নহয়, এই 3টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম। আৰু 3টা সমষ্টিতে আমি জয়ী হৈ আহিম বুলি আমাৰ বিশ্বাস আছে। এইকেইটা সমষ্টিত আমাৰ যথেষ্ট গণভিত্তি আছে, এইকেইটা সমষ্টিত আমাক ৰাইজে যথেষ্ট ভাল পায়। আৰু মৰিয়নি যিহেতু মোৰ নিজৰ সমষ্টি, গতিকে নিশ্চিতভাৱে এইটো আপোনালোকে নিশ্চিত হৈ থাকক যে মৰিয়নিত আমাৰ প্ৰাৰ্থী জয়ী হ'বই। ৰূপজ্যোতি কৰ্মীয়ে বিশ্বাসঘাতকতা কৰিছে। ৰূপজ্যোতি কৰ্মীয়ে সমগ্ৰ অসমীয়া মানুহক ঠগিলে, ৰাম ঠগন দিলে, বিশ্বাসঘাতকতা কৰিলে। গতিকে সেই বিশ্বাসঘাতকতাৰ ফলটো অসমীয়া মানুহে দিবই লাগিব। গতিকে অসমবাসী ৰাইজে এইবাৰ ৰূপজ্যোতি কৰ্মীক আপোনালোকে দেখিবলৈ পাব, এবাৰ নাকচ কৰিব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীক এবাৰ জয়ী কৰিব। মই সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ।